দেশৰ কাৰণে জাতিৰ কাৰণে নিজক ত্যাগ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। এনেকুৱা আমাৰ ভুল নলয় কাৰণে ভালকৈ পাছ কৰি চাকৰি কৰি পদত ডাঙৰ কৰি যদি নহ'ব, যদি তেওঁলোকে সু নাগৰিক হয় তেতিয়া সেইটো গ্ৰহ হয়। গতিকে আমি নৱপ্ৰজন্ম তেনেকুৱা হ'ব লাগে আৰু অভিভাৱকসকলে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক তেনেধৰণে সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে। মই চমুকৈ এইটো কথা ক'লোঁ, ইয়াত যদি আমাৰ দুখ হৈছে বেয়া পাব, কিন্তু আমি আশা কৰোঁ যে শিৱসাগৰ অঞ্চলত আৰু এটা কথা মই ক'ব খুজিছোঁ যে আমাৰ নতুন সমষ্টি হ'ল, সমষ্টিটোৰ নাম কি? শিৱসাগৰ বিধানসভা সমষ্টি। কিন্তু ইমান যুগ হ'ল ইয়াত এটা অসম সভাত বিধানসভাত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এজন মানুহ সৃষ্টি নহ'ল। শিৱসাগৰ অঞ্চলত বিধানসভাত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে তাত এজন প্ৰতিনিধি সৃষ্টি এতিয়ালৈকে হোৱা নাই। এতিয়া আমি এইবিলাক কাম কৰাৰ উপৰিও সাহিত্য সৃষ্টি কৰিব লাগিব, সমাজৰ কৃষ্টি সংস্কৃতি